নমস্কাৰ ডিডি অসমৰ সমূহ দৰ্শকক আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। মই নৱজিত ডেকা। সাহিত্য হৈছে এটা জাতিৰ মানদণ্ড। এটা জাতিৰ সভ্যতা সংস্কৃতি নিৰ্ভৰ কৰে সাহিত্যৰ ওপৰত। প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ এনে এগৰাকী বিশিষ্ট সাহিত্যিকৰ ওচৰত, যিগৰাকী সাহিত্যিকে তেওঁৰ জীৱনত অনুবাদ সাহিত্যই হোক বা লোকগাথাই হোক, লোকসংস্কৃতিয়ে হোক, এই লোকসংস্কৃতিৰ ক্ষেত্ৰত, লোকসাহিত্যৰ ক্ষেত্ৰত, অনুবাদ সাহিত্যৰ ক্ষেত্ৰত অসমীয়া সাহিত্যক যি বৰঙণি আগবঢ়ালে, এই বৰঙণিয়ে অসমীয়া সাহিত্যক চহকী কৰিলে। কিন্তু এইগৰাকী বিশিষ্ট সাহিত্যিক এতিয়াও প্ৰচাৰ বিমুখ। আজি ডিডি অসমৰ তৰফৰ পৰা আমি এইগৰাকী বিশিষ্ট সাহিত্যিকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। তেখেতৰ সাহিত্য কৃতি সম্পৰ্কে আলোচনা কৰিম। তেখেত হৈছে অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, জ্যেষ্ঠ সাংবাদিক জয়কান্ত শৰ্মা। জয়কান্ত শৰ্মাই তেখেতৰ সৃষ্টিৰাজিৰে চহকী কৰিছে অসমৰ সাহিত্য জগত। তেখেতৰ কেইখনমান প্ৰকাশিত গ্ৰন্থ হৈছে মডাৰ্ণ বড়ো শ্বৰ্ট ষ্টৰিজ পাব্লিছড বাই সাহিত্য একাডেমি, ৰাভা ফ'ক টেলছ পাব্লিছড বাই সাহিত্য একাডেমি, তিৱা ফ'ক টেলছ পাব্লিছড বাই সাহিত্য একাডেমি, কাৰ্বি ফ'ক টেলছ পাব্লিছড বাই নেশ্যনেল বুক ট্ৰাষ্ট, Stories from the Northeast, a dozen stories translated from 3 recognized languages of the Northeast region, Assamese, Bodo and Manipuri. Of Assam's letters, a collection of book reviews published in the Assam Tribune. Ekuki Tiwa Hadhu, কেইটামান তিৱা সাধু কথাৰ এটি সংকলন, পূৰ্বোত্তৰৰ আদিবাসী লোককথা, পূৰ্বোত্তৰৰ বিভিন্ন অঞ্চলৰ একোটাকৈ সাধু কথাৰ সংকলন, অসমৰ জনজাতিসকলৰ ধৰ্মীয় আচাৰ আৰু সংস্কৃতি, এই গ্ৰন্থখনৰ তেখেতে সম্পাদনা কৰিছে। নিস্তৰংগ তেখেতৰ মৌলিক গল্প সংকলন। পক্ষী উৰি যোৱাত মণিপুৰী গল্পকাৰ লমাবম বীৰমণিৰ সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত গল্পপুথি চেকলা পাইখৰবদাৰ অনুবাদ কৰিছে সাহিত্যিক জয়কান্ত শৰ্মাই। বনফুল আধুনিক চীনা গল্প কেইটামানৰ অনুবাদ। ভাৰতীয় গল্প ভাৰতৰ স্বীকৃত ভাষাকেইটাৰ একোটাকৈ গল্পৰ অনুবাদ। অপৰাজিত ৰুছ লেখক আলেকজেণ্ডাৰ পুস্কিনৰ উপন্যাস ডাভ্ৰুস্কিৰ অসমীয়া অনুবাদ। গাধ টিপুৰ দুঃসাহসিক কাহিনী নেশ্যনেল বুক ট্ৰাষ্টৰ দ্বাৰা প্ৰকাশিত এখন গ্ৰন্থ। প্ৰথিতযশা সাংবাদিক সাহিত্যিক লক্ষ্মীনাথ ফুকন, এই গ্ৰন্থখনৰ তেখেতে সম্পাদনা কৰিছিল। সাংবাদিক চিন্তাবিদ কেদাৰনাথ গোস্বামী, এইখন তেখেতৰ অন্য এখন সম্পাদিত গ্ৰন্থ। গান্ধীৰ পৰা শাস্ত্ৰীলৈ ৰাজনৈতিক ইতিহাস, গান্ধীৰ দুখৰ দিনবোৰ ঐতিহাসিক ৰাজনৈতিক আলোচনা, চল জেনিটছনৰ কথা কবিতাৰ ভাঙনি, অসমৰ বিত্তীয় সম্পদ আৰু ইয়াৰ ব্যৱহাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পূৰ্বৰ প্ৰাক বিশ্ববিদ্যালয় শ্ৰেণীৰ বাবে ওপৰঞ্চি পাঠ্যক্ৰম। এটা চোৰাং চিকাৰীৰ সন্ধানত কাজিৰঙাৰ গড় হত্যাক লৈ নীতিন খাৰে লিখা ইংৰাজী শিশু উপন্যাসৰ অনুবাদ। প্ৰবোধ চন্দ্ৰ গোস্বামী, এইখন অভিনন্দন গ্ৰন্থ তেখেতে সম্পাদনা কৰে। ডাক্তৰ দামোদৰ শৰ্মা স্মৃতিগ্ৰন্থ, আৰু এই স্মৃতিগ্ৰন্থখন সম্পাদনা কৰে জয়কান্ত শৰ্মাই। ইয়াৰ উপৰিও সাহিত্যিক জয়কান্ত শৰ্মা বহুকেইটা সন্মানেৰেও বিভূষিত হয়। ছাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনাৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি সুদীৰ্ঘ দিন ধৰি সাংবাদিকতাৰ ক্ষেত্ৰখনত জড়িত হৈ থাকিল, সাহিত্য ক্ষেত্ৰখনত আপুনি জড়িত হৈ থাকিল। আপোনাৰ এই যি অনবদ্য বৰঙণি অসমীয়া সাহিত্যলৈ বা অসমীয়া সংবাদ জগতলৈ, গতিকে আমি আপোনাৰ লগত এই সম্পৰ্কে কথা পাতিম। প্ৰথমে আমি জানিব বিচাৰিম আপোনাৰ জন্ম আৰু শৈশৱৰ বিষয়ে। আপোনাৰ জন্ম ক'ত হৈছিল, আপুনি শৈশৱ ক'ত অতিবাহিত কৰিছিল? নমস্কাৰ। মোৰ
জন্ম হৈছিল প্ৰায় আজিৰ পৰা 82 বছৰ আগেয়ে 1943 চন আমাৰ বৰাজৰা গাঁও আজিৰ বৰ্তমান নলবাৰী জিলা আৰু তেতিয়া আছিল আমাৰ জন্ম হোৱাৰ কামৰূপ জিলা তাৰপিছত আমি প্ৰাথমিক স্কুল পঢ়োঁ আমাৰ গাঁৱৰে বৰাজৰা প্ৰাথমিক স্কুল এইটো তাৰ পৰা মই 1952 চনত প্ৰাথমিক পাছ কৰোঁ দ্বিতীয় পাইছিলোঁ পিছে সেইটো ক'বলগীয়া নহয় তাৰপিছত পঢ়োঁ গোপালথান পলিটেকনিক ইনষ্টিটিউশ্যন হাইস্কুল জীৱন তাৰ পৰা নলবাৰী কলেজত নলবাৰী কলেজত আইৰ পিছত পঢ়োঁ BA কটন কলেজত ইকনমিক্সৰ অৰ্থনীতিত অনাৰ্ছ লৈ তাৰপিছত মই মাজতে চাকৰি কৰি আছিলোঁ চাকৰি কৰি কেতিয়াবা ক্লাছ কৰোঁ কেতিয়াবা নকৰোঁ এনেকৈ মোৰ 1 বছৰ পলম হৈ গ'ল এম এ পাছ কৰিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰাই অৰ্থনীতিত তাৰপিছত মই পূৰা চাকৰি জীৱন আৰম্ভ হ'ল কিন্তু মই এটা কথা জানিব মন গৈছে ছাৰ আপুনি অৰ্থনীতিৰ স্নাতকোত্তৰ সেই সময়ত আৰু ইচ্ছা কৰা হ'লে ছাৰ আপুনি সেই সময়তে কোনোবা এটা বিভাগৰ খুব ভাল অফিচাৰ এটা বা ভাল বিষয়া এগৰাকীৰ পদত আপুনি অধিষ্ঠিত হ'ব পাৰিলে হয় কিন্তু আপুনি সেই বিষয়া বা তেনেকুৱা চাকৰি নকৰি আপুনি সাংবাদিকতাই আপোনাৰ পেছা হিচাপে আপুনি গ্ৰহণ কৰিলে কিয় ছাৰ আপুনি শিক্ষা জীৱনত আপোনাৰ জীৱনত কেনেকৈ ইমান সাংবাদিকতাৰ প্ৰভাৱটো পৰিল এইটো কথা যিটো প্ৰশ্ন কৰিলে আপুনি মোক সেইটো আপুনিয়ে কল কৰা নহয় বহুতে কৰে প্ৰশ্নটো কিন্তু আমাৰ সময়ত তেতিয়াৰ কথা আৰু এতিয়াৰ কথা বহুত পাৰ্থক্য আছে তেতিয়াৰ মানুহৰ বেছিভাগেই স্বাধীনচিতিয়া আছিল আমি স্বাধীনতা সংগ্ৰামী ঘৰৰ মানুহ আছিলোঁ দেখিছিলোঁ যে কাৰো তলত আমি থাকিব নোৱাৰোঁ দেখিলোঁ যে চৰকাৰী চাকৰিয়ালবিলাকক বৰ হেৰি কৰে উচ্চ পদস্থবিলাকে বৰ বেয়া ব্যৱহাৰ কৰে তেওঁৰ স্বাধীনতা বোলা নাই সেইটোতো আছে সেই দেখিলোঁ যে নিজা মতত নিজা স্থিতিত কোনো থাকিব নোৱাৰে যদি চৰকাৰী চাকৰি কৰে মই এনে ধাৰণা আছিল তাৰপিছত দেখিলোঁ যে আৰু মই স্কুলত পঢ়ি থকাৰ পৰা লেখাৰ প্ৰতি ৰাপ কিন্তু সাংবাদিকতা কি নাজানো লিখিব লাগে কিবা কিনি ভাবি চিন্তি আমাৰ গোপালথানৰ আলোচনীতে গোপালথান পলিটেকনিক ইনষ্টিটিউট তাতে মই যেতিয়া আলোচনী ওলাই 9ত থাকাতে ওলাইছে 9 আৰু 10 2টা বছৰ পাইছোঁ তাতেই লেখা আৰম্ভ কৰিছিলোঁ আৰু বাতৰি কাকত পঢ়িছিলোঁ মানে কি আমাৰ পৰা নলবাৰী টাউন বেছি দূৰ নহয় এই ধৰ 2.5 মাইল 3 মাইলৰ ভিতৰত পৰে মই ভাটিবেলা প্ৰায়ে নলবাৰীলৈ চাহ দোকানত গোলাপ ডেকা চাহ দোকান আৰু কাষৰ এখন চাহ দোকান তেওঁলোকৰ তাতে এখন নতুন অসমীয়া এখন ৰাখে মই প্ৰায় সদায় যাওঁ বুলিব পাৰি যাই তাত চাওঁ পঢ়োঁ আৰু ইংৰাজী আছাম ট্ৰিবিউনৰ মাজে মাজে পঢ়োঁ বুজি নাপালেও তাৰপিছত হ'ল কি এইটোতে ৰাপ বাঢ়ি গ'ল মোৰ যি হয়তো এইটোতো সাংবাদিকতা বুলি নাজানো কিন্তু লেখা পঢ়িব লাগে আৰু লিখিব লাগে এই ধাৰণা হ'ল তাৰপিছত দেখিলোঁ যে এতিয়া ক'ৰবাত চাকৰি পালেতো ভালেই হয় আমাৰ ইতিমধ্যে দৈনিক অসম ওলাল মানে বিজ্ঞাপন দিলে যে তাত চাবিত্ৰ লাগে চাবিত্ৰবিলাক এনেকুৱা BA পাছ হেৰি জানা সাংবাদিকতাৰ প্ৰতি ইচ্ছা থকা লাগে দৰখাস্ত কৰিলোঁ আমাৰ পৰীক্ষা ল'লে পৰীক্ষাত খুব ভাল নম্বৰো পালোঁ তাৰপিছত সেনেকৈ চাকৰি হ'ল কিন্তু তাত গৈ প্ৰথমতে খুব টান পালোঁ তাতে আমাৰ কাম দিছিল কি ভাঙনি কৰা আজিকালি নহয় আজিকালি ইমান ভাঙনি কৰিব নালাগে আমাক সদায় আমাৰ 3-4 ঘণ্টা 5 ঘণ্টা 6 ঘণ্টা ভাঙনি কৰা আমাৰ জ্যেষ্ঠ একজন সাংবাদিকে ফালি আনে টেলিপ্ৰিণ্টাৰৰ বাতৰি তাৰ পৰাই আমাক ফালি দিয়ে ভগাই দিয়ে চাবিত্ৰবিলাকক সেই ভাঙনি কৰিবলৈ আৰু তাড়াতাড়ি লাগে কাগজখন মানে কালি ওলাব আপোনাৰ ৰৈ থাকিব নোৱাৰে সেইকাৰণে আমি খুব যত্ন কৰিব লাগে সদায় ডিক্সনাৰী এখন লগত থাকেই আৰু লেখা পঢ়াৰ প্ৰতি সেনেকৈ ৰাপটো বাঢ়ি গ'ল
আপোনাৰ পৰা আৰু এটা কথা জানিবৰ মন গৈছে, সেই সময়ত হয়তো আপুনি 65 বা তেনেকুৱা 1965 সেই সময়ত আপুনি চাগে চাকৰিত জইন কৰিছিলে, মানে দৈনিক অসম বা আছাম ট্ৰিবিউনৰ গোষ্ঠী যিটো আছে তাতে আপুনি জইন কৰিছিলে। এতিয়া কথাটো হৈছে কি, সেই সময়ত যিটো সাংবাদিকতা, সেই সময়ত এগৰাকী সাংবাদিকে কিমান নিষ্ঠাৰে কাম কৰিছিল, আৰু এতিয়াৰ আপুনি সাংবাদিকতাৰ ক্ষেত্ৰখনত দেখিছে হয়তো এতিয়া বহুত সহজ হৈ গ'ল, বিশেষকৈ প্ৰিণ্ট মিডিয়াত আপুনি যিহেতু ছপা মাধ্যমতে সাংবাদিকতা কৰিছিলে, এতিয়া ছপা মাধ্যমত বহুত সহজ হৈ গ'ল কথাবিলাক, ট্ৰান্সলেশ্যনৰ ক্ষেত্ৰতে হওক বা চাৰিওফালৰ পৰা সুবিধাবিলাক আহিল। সেই সময়ত যথেষ্ট কষ্টকৰ নাছিল জানো এই সাংবাদিকতা বৃত্তিটো? নাই নাই, আপুনি ঠিক কথাই কৈছে, কষ্টকৰ জীৱন। সাংবাদিকতাৰ আগৰ নহয়, এতিয়াৰো কষ্টকৰ, তেতিয়াও কষ্টকৰ বুলি ভাবোঁ। আৰু তেতিয়াৰ কথা আছিল কি, আমাৰ ধৰক এতিয়া বানপানী ওলাল, বানপানীৰ সময় হ'ল, বানপানীৰ সময়ত আজিকালি আপোনাৰ সংবাদদাতাবিলাকে বাতৰি দিছিল, তেতিয়া সংবাদদাতাই নাই, আৰু সংবাদদাতাবিলাকে দিব কিহেদি? টেলিগ্ৰাম ব্যৱস্থা খুব কম জেগাত, শিৱসাগৰ হওক, ইফালে ধুবুৰী হওক, মানে সেইবিলাকৰ লগত সম্পৰ্ক আমাৰ মানে এনেকুৱা কম আছিল। আৰু কৰিব লাগিছিল কি, বাতৰি আমাৰ সংবাদদাতাবিলাক, আমাৰ ষ্টাফ ৰিপৰ্টাৰ, তেওঁলোকে গৈ ষ্টেচনত যায়, ষ্টেচনত গৈ এই শিৱসাগৰৰ ফালৰ কোন মানুহ আহিল, শিৱসাগৰৰ পৰা মানুহ আহি যদি বোলে আপোনালোকৰ ফালে কেনেকুৱা আজি বানপানী, এই হয় বহুত মৰিছে, মানে কি 2জন মানুহ মৰিছে। আমাৰ চোৱাৰ সময় নাই, সেই 2জন মানুহ মৰা হয় না নহয় চেক নকৰোঁ, চেক নকৰাকৈ সেই 2জন মানুহ কথাটো আহি লিখি দিওঁ। সেই ধৰণৰ হ'ল যি মানে সাংবাদিকতাই যি ওৰ পাই লোৱা মানে সা সুবিধাবিলাক নাই অসমত। তথাপি দৈনিক অসম তাৰমানে আছাম ট্ৰিবিউন প্ৰতিষ্ঠানৰে আছে সুবিধা, বাকীবিলাকত নাই। আৰু তেতিয়াতো টিভি চেনেল নায়েই, প্ৰিণ্ট মিডিয়াতে চব। কিন্তু সাংবাদিকতা জটিলতা স্বত্বেও তাৰ আমেজ যিটো, সেই আমেজটোৰ কাৰণে তাত কোনো এৰি দিব নোখুজিছিল আগৰ মানুহে। আৰু তেওঁলোকে হেৰি নকৰে, মই আগতে ক'লোৱে যে আমি স্বাধীন চিতীয়া মনোভাৱ, সাংবাদিক আচলতে যিবিলাক হয় তেওঁ সদায় স্বাধীন চিতীয়া মনোভাৱে আছিল। আমাৰ সম্পাদকবিলাকো দেখিছিলোঁ, আছাম ট্ৰিবিউনৰ সম্পাদক লক্ষীনাথ ফুকন, দৈনিক অসমৰ সম্পাদক কীৰ্তিনাথ হাজৰিকা, এওঁলোকে কাৰো তলত বস নহয়, মালিকৰ তলতো বস নহয়, চৰকাৰ মিনিষ্টাৰ চিফ মিনিষ্টাৰৰ বিৰুদ্ধে মুক্তভাৱে লিখিব পাৰে, এনেকুৱা আছিল। গতিকে সেই ধাৰণাটো সাংবাদিকতাৰ জীৱনত তেতিয়াতো এটা কষ্টকৰ জীৱন বুলি ভাবি লৈয়ে গৈছিল চবে, কিন্তু স্বাধীন চিতীয়া মনোভাৱ। দৈনিক অসম, আছাম ট্ৰিবিউনতে আপুনি যিহেতু আপোনাৰ চাকৰি জীৱন আৰম্ভ কৰিলে, সাংবাদিকতাৰ চাকৰি, তাৰপিছত আমি গম পাইছিলোঁ যে আপুনি ইকনমিক টাইমছতো আপুনি কাম কৰিছিলে কৰেছপণ্ডেণ্ট হিচাপে, এই সম্পৰ্কে ছাৰ কওকচোন। মই আগতে কৈছিলোঁ যে দৈনিক অসমত 1965 চনত প্ৰথম চাকৰি জীৱন মানে সাংবাদিকতা আৰম্ভ কৰোঁ। তাত তেতিয়া মানে আছাম ট্ৰিবিউন আমাৰ কাষত থকাৰ কাৰণে আছাম ট্ৰিবিউনৰ সম্পাদক সতীশ কাকতি, তেতিয়া সতীশ কাকতিৰ সম্পাদক, তেখেতৰ তাৰ কৈ গ'লোঁ বোলে ছাৰ এখন চাৰ্টিফিকেট দিয়ক, মই ইকনমিক টাইমছ, তেতিয়া বম্বেৰ পৰা ডেইলি পেপাৰ ইকনমিক টাইমছ বম্বেৰ পৰা ওলায়, ৰংনেকাৰ বুলি একজন আছিল তেওঁ সম্পাদক, বোলে ছাৰ মই সম্পাদকলৈ চিঠি দিম, মোক কৰেছপণ্ডেণ্ট হ'ব খোজোঁ ইকনমিক টাইমছৰ, আপুনি এটা মোক হেৰি কৰি লিখি দিয়ক, ভাল ল'ৰা বা মোক এনেকুৱা, হ'ব দিয়া, সেই বুলি লিখি দিলে। লিখি দিয়াৰ পিছত মোৰ চিঠিখন পঠোৱাৰ পিছত ৰংনেকাৰ এডিটৰ ইকনমিক টাইমছ তেওঁ এপইণ্টমেণ্ট দি দিলে, বোলে আমাৰ নৰ্থ ইষ্টত মানুহ নাই আমাৰ, ইউ উইল বি দ্য কৰেছপণ্ডেণ্ট অফ দি নৰ্থ ইষ্ট ৰিজন। কিন্তু মই পাৰ্ট টাইমহে, তেতিয়া ফুল টাইম নহয়, পাৰ্ট টাইম হ'লেও মই তাতে কাম কৰাৰ পিছত ইংৰাজীৰ প্ৰতি এনেকুৱা মানে পঢ়িব লগা হ'ল, মই ইংৰাজী যথেষ্ট পঢ়িব লাগে, ইংৰাজী ষ্টাইল অফ ৰাইটিং বেলেগ, আৰু সেইবিলাক হ'ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাতৰি কাকত। আচ্ছা, যিয়ে নহওক তাতে প্ৰায় ডেৰ দশক আছোঁ মই, প্ৰায় ডেৰ দশক নৰ্থ ইষ্টৰ একমাত্ৰ কৰেছপণ্ডেণ্ট আছিলোঁ। তাৰপিছত আৰু ইকনমিক এণ্ড পলিটিকেল উইকলি বুলিও বম্বেৰ প্ৰায় অলপ সাপ্তাহিক পেপাৰ, সেইখনতো মই কৰেছপণ্ডেণ্ট নাম নহয়, কিন্তু কৰেছপণ্ডেণ্টৰ দৰে প্ৰায় বাতৰিবিলাক, বাতৰি নহয় আৰ্টিকল
যেনেকুৱা অসম আন্দোলনৰ সময়ত কেনেকুৱা হৈছিল সেইবিলাকৰ আৰম্ভ কৰি অসমৰ শিল্পবিলাক কেনেকুৱা মৰি যাব সেইবিলাক লিখিছিলোঁ। গতিকে মই দৈনিক অসমৰ পৰাই কৰ্মজীৱন শেষ হয় 2006 চনত। মই তেতিয়া ডেপুটি এডিটৰ হিচাপে ৰিটায়াৰ্ড। সাংবাদিকতাৰ জীৱনত আপুনি যেতিয়া সাংবাদিকতা কৰি আছিলে, দৈনিক অসম, আছাম ট্ৰিবিউন, ইকনমিক টাইমছ হওক, সেই সময়ত আপুনি আমি যি জানিব পাৰিছোঁ আপুনি 2000তকৈ বেছি আৰ্টিকল, প্ৰবন্ধ আপুনি বিভিন্ন কাকতত লিখিছিলে। সেইটো হয়। প্ৰথম কথা হ'ল কি, আমি আগতে কৈছোঁ যে পঢ়িব লাগে যথেষ্ট। সাংবাদিক হ'লে এনেই ওপৰত নহয়, আচলতে যথেষ্ট পঢ়িব লাগে, বিভিন্ন ঠাইৰ কথা জানিব লাগে। আমি বাতৰি কাকতত কাম কৰাৰ সময়লৈ একো জানাই নাছিলোঁ বুলিব পাৰি। 2000 আৰ্টিকলতে কিছুমান তাগিদাতে হ'ল। তাগিদাত মানে সম্পাদকে কয় আপুনি এইটো লিখিব, কালি পেপাৰত ওলাব লাগিব, কালি পেপাৰত ওলাবলৈ আজি আপোনাক বেলেগ কাম ছুটি দিলোঁ। মোৰ ওপৰত অলপ বেছি বিশ্বাস আছিল নেকি, মানে মোক খুব ঘনাই দিয়ে আমাৰ দৈনিক অসমৰ সম্পাদকে। তাৰপিছত আছাম ট্ৰিবিউনতো মই মাজে মাজে যাওঁ, সতীশ কাকতি সম্পাদক, তেওঁক মানে তেওঁক কওঁ বোলে লিখিম নেকি এটা, বোলে লেখাচোন, লেখা চাওঁ। তেওঁ প্ৰথমে হেৰি নকৰে, মানে কি লিখিছোঁ এইবিলাক কয়। তাৰপিছত বাৰু পিছত চাই দিয়ে, ভালকৈ চাই দিয়ে, অলপ বাহিৰ কৰি দিয়ে। দেখিলোঁ যে এইটো খুব ভাল হেৰি, মানে পঢ়িব লাগে খুব, আৰু লেখাৰ সেইটো চৰ্চা কৰিব লাগে। এনেকৈ কোৱাতে আৰু বাকী ঠাইৰ দৈনিক আমাৰ আছাম ট্ৰিবিউনত বাহিৰেও বাকী ঠাইৰ পৰাই যিবিলাক ওলায়, সাপ্তাহিক হওক, মাহেকীয়া হওক, এই পত্ৰিকাবিলাকেও আমাক অনুৰোধ কৰে, আমিও যাওঁ। মানে যিকোনো বিষয় এটা ভাবি আমি মাষ্টাৰ অফ নান জেকবল ট্ৰেছ বুলি কয়, মানে এটা বিষয়ত খুব জ্ঞান নহয়, চবৰে অলপ অলপ জানো। সেইকাৰণে আমি চবতে অলপ হ'লেও লিখিব পাৰিছিলোঁ। এই প্ৰয়োজনত হওক আৰু আমাৰ নিজৰ হেৰিতে হওক, আগবাঢ়ি যোৱাৰ প্ৰচেষ্টাতে হওক, এই 2000 নহয় কিজানি বেছিয়ে হয়, মানে সদায় লিখি থাকিব লাগে, মানে ধৰণৰ আছিল। 2006 চনত আপুনি দৈনিক অসম কাকতৰ পৰা অৱসৰ গ্ৰহণ কৰিলে, আৰু 2006 চনৰ পিছৰ পৰা আপুনি নিৰৱচ্ছিন্নভাৱে লেখা মেলাত আপুনি ব্যস্ত হৈ পৰিল। আৰু আমি যি দেখিছোঁ আপোনাৰ যিসমূহ লেখা, আপুনি পৰৱৰ্তী সময়ত আপুনি যেতিয়া দৈনিক অসম কাকতৰ পৰা অৱসৰ ল'লে, পৰৱৰ্তী সময়ত আপুনি জনজাতীয় যিবিলাক লোককথা বা লোক সংস্কৃতি, লোকগাথা, এইবিলাকৰ ওপৰত আপুনি বেছি গুৰুত্ব দিলে। বিশেষকৈ অসমৰ ৰাভা, তিৱা, কাৰ্বি, বড়ো, এই যিসকল জনগোষ্ঠী আছে, এই জনগোষ্ঠীসমূহৰ যিসমূহ লোকগাথা, এইসমূহৰ ওপৰত বেছি গুৰুত্ব দিলে। আপুনি বিশেষকৈ সেই বিষয়টো কিয় বাছি ল'লে? আপুনি ক'লে কিয় আকৰ্ষণ হ'লোঁ জনজাতীয়, কিন্তু আচলতে জনজাতীয় বুলি মোৰ প্ৰথম ধাৰণাটো নাছিল। মোৰ প্ৰথমে আছিল যে মই আগতে কৈছোঁ যে আমি ভাঙনি কৰিব লাগিব, ইংৰাজীৰ পৰা অসমীয়া, সেইটো আমাৰ চাকৰিৰ এটা পাৰ্ট আছিল, মেইন পাৰ্ট। তেতিয়াই মই গল্প চল্প কিছুমান আমাৰ ধৰক ইংৰাজীৰ পৰা অসমীয়ালৈ বহু ভাঙনি কৰিছোঁ। উপন্যাস প্ৰথমখন ভাঙনি কৰিছোঁ আলেকজেণ্ডাৰ পুষ্কিন, তেওঁৰ ছোভিয়েট ৰাছিয়াৰ মানুহ, তেওঁৰ খুব বিখ্যাত নভেল ডুব্ৰভস্কি বুলি, সেইখন বৰ কষ্ট কৰি, অতি কষ্ট হৈছে, মানে নভেল কৰা খুব টান, গল্প ভাঙনি কৰাও টান। সেইখন কৰাৰ পিছত আৰু দুখনমান কৰিলোঁ ভাৰতীয় গল্প বুলি, গোটেই ভাৰতৰ প্ৰতিটা ভাষাৰে পৰা একোটা গল্প লৈছোঁ। এইবিলাক ইংৰাজীত আছে, যেনে ইলাষ্ট্ৰেটেড উইকলি বুলি এখন মেগাজিনত মাহে মাহে একোটা গল্প ওলাই থাকে। আজি ধৰক পাঞ্জাবী গল্প, কালি ধৰক কানাড়ী গল্প, কালি অসমীয়া গল্প, এনেকুৱা। ইংৰাজী দিয়ে, মই সেইবিলাক ভাঙনি কৰি ভাৰতীয় গল্প বুলি এখন হেৰি কৰিলোঁ। কিন্তু মই তেতিয়া বড়ো ভাষাটো হেৰি হোৱা নাই, আজিকালি স্বীকৃত ভাষা, 8ম অনুসূচিত স্বীকৃত, তেতিয়া নাছিলে। তেতিয়া মই কৈছোঁ বড়ো ভাষাৰ কথা নাজানে বেলেগ মানুহে, তেতিয়া মই তেতিয়া কৰিলে বড়ো গল্প কিছুমান, অসমীয়া গল্প অসমীয়াত লিখিছে কিছুমানে, আৰু কিছুমানে বড়োতো লেখা আছে। বড়ো মই অলপ জানো, আৰু মই বড়ো মানুহ আমাৰ কাষতে থাকে, আছিল সেই সময়ত, এতিয়াও দুই এটা আছে।
তেওঁলোকৰ পৰা এটা ল'ম মানে এইটো বাক্যটো কি হ'ব সেই অৰ্থটো চাই দিয়কচোন সেইবোলে গল্প এটা গল্প নীলকমল ব্ৰহ্ম বুলি তেওঁ খুব তেতিয়া বিখ্যাত বুলি বড়ো ৰাইটাৰ কিন্তু অসমীয়া মানুহে তেওঁলোকক হেৰি নিদিয়ে তেতিয়া মানে খুব গুৰুত্ব দিয়া দেখা নাছিল খুব ব্যৱধান আছিল তেতিয়া মই হৈছিলে সেই নীলকমল ব্ৰহ্মৰ গল্প এটা ল'লোঁ লৈ ভাঙনি কৰি হেৰিলৈ পঠালোঁ সাহিত্য একাডেমীৰ এখন মেগাজিন আছে সেইখনলৈ সেইখনত পঠাওঁতে সম্পাদকে খুব হেৰি কৰিলে বোলে এইটো মাৰাত্মক ভাল হৈছে তুমি এটা কাম কৰা আৰু কেইটামান দিয়া আমি এখন স্পেচিয়েল ইছ্যু এটা উলিয়াই যাম সেই মেগাজিনখনৰ সেইবোৰ দিয়াতে মই আৰু কাৰোবাৰ গল্প কিছুমান ভাঙনি কৰিলোঁ ইংৰাজীলৈ সেইটো হেৰি ওলাল তেওঁ সাহিত্য একাডেমীৰ যিজন সম্পাদক আছিল তেওঁৰ নাম শিৱপ্ৰকাশ HS শিৱপ্ৰকাশ তেওঁ ক'ল বোলে বড়ো বুলি নহয় তুমি এটা কাম কৰা সেইখনৰ পৰা দিলেই চ' তোমালোকৰ তাত জনজাতীয় মানুহে ভৰ্তি হৈ আছে সেইবিলাকৰ কথা বেলেগে নাজানে আকৌ তেওঁলোকৰ গল্পকেইটা খুব ভাল এইটা যি দিলে মোক এইকেইটা খুব ভাল গল্প আৰু তুমি বেলেগৰো চেষ্টা কৰা আমাৰ কাৰণে হওক বা য'তে নহওক মই তেতিয়া আগ্ৰহ বাঢ়িল তে বড়ো যেতিয়া হ'ল তাৰপিছত মই ৰাভা ভকটেলছ সেইখন তাৰপিছত সাহিত্য একাডেমী কিতাপ হিচাপে বাহিৰ কৰিলে এজ এ বুক আৰু সেইখন এতিয়া মোৰ মানে এইটো গৌৰৱেৰে ক'ব পাৰি সেইখন বড়োলেণ্ড ইউনিভাৰ্চিটিৰ MA পাঠ্যপুস্তক অন্তৰ্ভুক্ত এই হেৰি কি মেইন নহয় কি যি থাকে আৰু মেইন কিতাপ নহয় কিছুমান যি থাকে উপন্যাসিক যি থাকে তাতে সেইখনৰ নাম হ'ল মডাৰ্ণ বড়ো শ্বৰ্ট ষ্টৰিজ তাৰপিছত মই ৰাভা হেৰি ল'লোঁ ৰাভা মই মানে ঠাইবিলাকক যাওঁ সেইবিলাকক ৰাভা অঞ্চলবিলাক আমাৰ দুধনৈ এইবিলাক ঘূৰিছোঁ মই বহুতো ঘৰত আছোঁ ৰাতি আৰু আপোনাক আমি যিমান দেখিছোঁ যে আপোনাৰ প্ৰায়খিনি আপোনাৰ যিখিনি গ্ৰন্থ এই গ্ৰন্থখিনি পাব্লিছ কৰিছে সাহিত্য একাডেমী আৰু হেৰি এই নেশ্যনেল বুক ট্ৰাষ্ট কাৰ্বি ফকটেলছ তেওঁলোকক কৰিছে ফকটেলছ বুলিলে তাৰমানে মোক বহুত কৈ আছে চবেই বোলে সাহিত্য একাডেমী হওক বা নেশ্যনেল বুক ট্ৰাষ্ট হওক মোক লিখি থাকে ফোনো কৰি থাকে যে তুমি আৰু তাতে ইমান জনজাতীয় মানুহ ভৰ্তি চবৰে লোৱা এতিয়াতো মোৰ চেষ্টা কৰি আছোঁ আৰু কিবা দুই এখন উলিয়াব পাৰোঁ নেকি 6টা দশক ধৰি আপুনি অনুবাদ সাহিত্য আৰু জনজাতীয় যি লোককৃষ্টি লোকগাথা এই দুটা বিষয়ৰ ওপৰত বিশেষকৈ আপুনি ফ'কাছ কৰিলে আপুনি বেছি দৃষ্টি নিবদ্ধ কৰিলে এই দুটা বিষয়ৰ ওপৰত আৰু এই দুটা বিষয়ৰ ওপৰতে আপোনাৰ সৃষ্টিৰাজি বহুত বেছি হ'ল তাৰ মাজতে আপুনি বহুত গ্ৰন্থ সম্পাদনাও কৰিলে নাই অকল সম্পাদনা নহয় মই আচলতে ৰাজনীতি আৰু অৰ্থনীতিৰ মানুহ যিহেতু আৰু বাতৰি কাকতত কাম কৰাৰ সময়ত ৰাজনীতিৰ প্ৰতিও আকৃষ্ট হৈছোঁ বহুত ভাৰতৰ নহয় পৃথিৱীৰ বিভিন্ন দেশৰ ৰাজনৈতিক ঘটনাৰ প্ৰবাহ সেইবিলাক জনাৰ চেষ্টা কৰিছিলোঁ গতিকে তাৰ ভিত্তিত মই লিখিছোঁ হেৰি সেইখন এখন গান্ধীৰ 200 দিনবোৰ বুলি গান্ধীৰ আগৰ কথা হেৰি দক্ষিণ আফ্ৰিকাৰ পৰা আহি ভাৰতত আহি তেওঁক হেৰি যেতিয়া নেতৃত্ব আৰম্ভ হ'ল তেতিয়ালৈ ঠিকে আছে তাৰ পিছৰ ফালে যায় তেওঁৰে শিষ্য কিছুমানে তেওঁক অপদস্থ নাই কৰা সন্মুখীভাৱে কিন্তু তেওঁক কেনেকৈ তেওঁৰ কথা নামানা হ'ল বা সেনেকুৱা কিছুমান কথা বাহিৰৰ কিতাপবিলাক গ্ৰন্থবিলাক বহুত আছে মই সেই আমেৰিকা আৰু ইংলেণ্ডত যাওঁতে ছোৱালীৰ তাতে লাইব্ৰেৰী কিতাপ আনি গান্ধীৰ বিষয়ে কিতাপ পঢ়োঁ তাৰপৰা লৈ মেইন পইণ্ট কিছুমান লৈ গান্ধীৰ 200 দিনবোৰ বুলি এইখন ৰাজনৈতিক আৰু ঐতিহাসিক এইখন কি কিতাপ সৰু কিতাপ নহয় গোটেই 100 পৃষ্ঠাৰ আপ হ'ব আৰু এখন লিখিছিলোঁ গান্ধীৰ পৰা শাস্ত্ৰী মানে লাল বাহাদুৰ শাস্ত্ৰী ছাৰ আপোনাৰ সাহিত্য কৃতিৰ আমি বহু কথা জানিলোঁ কিন্তু এতিয়া এটা কথা জানিবৰ মন গৈছে এতিয়া ধৰক আপোনাৰ বয়স 82 বছৰ হ'ল গতিকে 82 বছৰতো আপুনি ধুনীয়াকৈ সাহিত্য চৰ্চা কৰি আছে বা অসমীয়া সাহিত্যলৈ আপুনি বৰঙণি আগবঢ়াই আছে এতিয়া আপুনি এতিয়া শেহতীয়াভাৱে আপুনি কি লিখি আছে বা আপোনাৰ সৃষ্টি কি হ'ব আপোনাৰ শেহতীয়াভাৱে নাই সেনেকুৱা নহয় তাৰমানে সেইটো লেখা পঢ়া কথাটো এনে এটা ডাইনামিক এইটো গতিশীল এইটো গৈ আছে ৰৈ থকা নাই এতিয়া স্বাস্থ্যজনিত কাৰণত
এনেই মোৰ বয়সীয়াল, এনেও মোৰ স্বাস্থ্যৰ কিছুমান অসুখ বিসুখ হৈছে, সেইকাৰণে আমাৰ হেৰি পৰিছে জটি, কিন্তু পৰিকল্পনাটো আছিল বহুত কাম কৰিম, বহুত কাম কৰিলে মূলতঃ মই আমাৰ জনজাতীয় আৰু বহু ডিমাচা বিষয়ে লেখা নাই, মই সেইটো কিতাপ সংগ্ৰহ কৰিছোঁ, কৰি ডিমাচা ফকটেলছৰ পাৰোঁ নেকি সেইটো চেষ্টা কৰিম। আৰু মোৰ মানে আন সৃষ্টিমূলক এতিয়া মই গল্প চল্প নোৱাৰিম লিখিব, কিন্তু হেৰি কৰিব পাৰিম, প্ৰবন্ধ পাতিৰে বুক, যেনেকৈ গান্ধীৰ 200 দিনবোৰ যেনেকুৱা হ'ল সেনেকুৱাও এখন আৰু লেখাৰ ইচ্ছা আছে, কিন্তু বয়সে সেনেকুৱা হৈছে, বয়স নহয় শাৰীৰিক অৱস্থাই, যিবোৰ মানে আগবাঢ়িব পাৰিম নে নোৱাৰিম সন্দেহ। নাই, পাৰিব ছাৰ, আপুনি লিখি যাওক আৰু অসমীয়া সাহিত্যই নিশ্চয় কিছু আৰু সমল পাব। আৰু এটা কথা সুধিবৰ মন গৈছে, আপুনি জীৱনত কোনজন বিশেষকৈ সাহিত্যিকৰ, কোনজন ৰাইটাৰৰ দ্বাৰা আপুনি প্ৰভাৱিত হৈছে, যাক আপোনাৰ খুব আপুনি আদৰ্শ বুলি ভাবে আপোনাৰ সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত? এতিয়া মই সেনেকৈ শ্ৰেণীভুক্ত কৰিব নোৱাৰিম, কোনখন কিতাপক বেছি ভাল পাওঁ, কোনজন ৰাইটাৰক ভাল পাওঁ, কিন্তু মোৰ যিহেতু মানৱতাবাদী যিবিলাক সাহিত্য, মানৱতাবাদী সাধাৰণ মানুহৰ দুখ দুখৰ কথা য'ত থাকে সেইবিলাকহে মোৰ প্ৰিয়। সেইকাৰণে হেৰি মাই ইউনিভাৰ্চিটিত মেক্সিম গৰ্কীৰ সেইখনে মোৰ আটাইতকৈ প্ৰভাৱ বিস্তাৰ কৰিছিল। আমি ছাৰ আপোনাৰ লগত বহুত কথা পাতিলোঁ, আৰু এটা কথা জানিবৰ মন যায় সকলোৰে, যে এগৰাকী লেখক হওক, এগৰাকী সাহিত্যিক হওক, বা যিকোনো এগৰাকী প্ৰতিষ্ঠিত ব্যক্তিৰ কথা সকলোৱে জানিবৰ মন যায়, বিশেষকৈ পৰিয়ালৰ কথা। ছাৰ, আপোনাৰ পৰিয়ালত কোন কোন আছে? আমাৰ এতিয়া 3জন ভাই, মই ডাঙৰ, ভনী একজনী, তাই শিক্ষকতা কৰিছিল ভাস্কৰ বিদ্যাপীঠত, BSc BT, আৰু মোৰ ল'ৰা নাই, ছোৱালী 4জনী ছোৱালী, ডাঙৰজনী তাই মেডিকেল কলেজতে কাম কৰিছিল, আজিকালি প্ৰাগজ্যোতিষ মেডিকেল কলেজত অধ্যাপিকা, আৰু বাকী 3জনী ছোৱালী সিহঁতে বাহিৰত থাকে, বিদেশত, একজনী থাকে কানাডা, একজনী থাকে লণ্ডন, একজনী থাকে বাৰ্মিংহাম। সিহঁতে এতিয়া পৰিয়াল, যদিও পৰিয়ালৰ পৰা বহুত দূৰত, বহুত বিচ্ছিন্ন, বহুদিন দেখা নাপাওঁ, গতিকে এইখিনি পৰিয়াল, কিন্তু আমি গাঁওখন আছে, আমাৰ গাঁওখনে আমি এইটো পৰিয়াল বুলি ভাবোঁ। ছাৰ, আপুনি ভালে থাকক, সুস্বাস্থ্যৰে থাকক, আপোনাৰ সৃষ্টিৰাজি সদায় অসমীয়া সাহিত্যৰ কাৰণে এক বিশেষ বৰঙণি হৈ ৰ'ব। আৰু আজিৰ বিশেষ অনুষ্ঠানৰ পৰা মই নৱজিত ডেকাই বিদায় লৈছোঁ। নমস্কাৰ।